নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোক আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু মোৰ হাতত এখন কাগজ দেখিছে আজি, আৰু মই আপোনালোকক যোৱা ভিডিঅ'ত অৰ্থাৎ যিটো ভিডিঅ' ইয়াৰ আগতে মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাত আপোনালোকক কৈছিলোঁ যে মই যোৱাবাৰ মই কিমান টকা পালোঁ, এই বেচটোৰ আগত কিমান টকা পালোঁ মই আপোনালোকক জনাম বুলি কৈছিলোঁ। গতিকে এইখন GC মোৰ হাতত আছে আজি, আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো এটা মটিভেশ্যনেল ভিডিঅ' যে মই টকা পালোঁ বুলিয়ে যে আপোনালোকে পাব লাগিব তেনেকুৱা কথা নহয়। আপোনালোকে কাম কৰি যাওক, আপোনালোকে সফল হ'ব, নিশ্চয় সফল হ'ব। খালি কাম ভালকৈ কৰি যাওক। আৰু আজি আপোনালোকক সম্পূৰ্ণৰূপে দেখাম কিমান টকা পালোঁ, কিমান টকা খৰচ হ'ল, সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও মটিভেশ্যন হ'ব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোত মই দেখাইছোঁ এনেকৈ নেটখন দিয়া হৈ আছে বুলি, আৰু নেটখন এতিয়া ইফালে লগোৱা হৈ আছে আৰু এইফালে বান্ধা হৈ আছে, এইফালে পাৰ হৈ যাব লাগিব। আৰু পাৰ হৈ আপোনাৰ এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে। এতিয়া যিহেতু কাৰেণ্টটো আছে যদিও লাইটটো দিয়া নাই, দিন হৈ আছে আৰু বৰষুণ পৰি আছিলে, যিহেতু বৰষুণ পৰাৰ কাৰণে অন্ধকাৰ হৈ আছে। ঠিক আছে, আৰু আপোনালোকে নাভাবিব যে মই আজি GCখন দেখাম ই ভাল GC কেইখন দেখায় আৰু বেয়া কেইখন নেদেখায়, এনেকুৱা নহয়। মই আগত ভিডিঅ' দেখাইছোঁ, আপোনালোকে যদি চাইছে তেনেহ'লে আপোনালোকে গম পাব মোৰ বহুবাৰ ৰিজাল্ট কিন্তু বেয়াও হৈছে। ঠিক আছে, বহুবাৰ ৰিজাল্ট বেয়া হৈ গৈছে, মই বহুবাৰ ঠগনো খাইছোঁ। আৰু আপোনালোকে হয়তো বিশ্বাস নকৰিব, যিবাৰ মই ফাৰ্ষ্ট বেচ লৈছিলোঁ প্ৰথমবাৰতে কিন্তু মোৰ মানে টকা পোৱা নাছিলোঁ। ঠিক আছে, প্ৰথমবাৰতে মোৰ বেয়া হৈছিলে। গতিকে এনেকুৱা নহয় যে আপোনালোকে একবাৰ হাৰি গ'লে প্ৰতিবাৰতে হাৰি যাব, বা এবাৰ বেয়া হ'লে যে প্ৰতিবাৰতে বেয়া হ'ব, তেনেকুৱা কথা নহয়। আপোনালোকে মানে ট্ৰাই কৰক। ঠিক আছে, প্ৰতিবাৰ আপোনালোকে নোৱাৰিব, যিবাৰ নোৱাৰে, যিবাৰ আপোনালোকৰ কিবা এটা নহয় কিবা এটা প্ৰব্লেম হৈছে, সেইবাৰ কিন্তু আপোনালোকে নতুন এটা কথা শিকিব। ঠিক আছে, তাৰপিছত নেক্সট ষ্টেপত আপোনালোকে সেই ষ্টেপটোৰ পৰা সাৱধানে থাকিব পাৰিব। তেনেকুৱা ধৰণে আপোনালোকে কৰিলেহে কিন্তু ছাকচেছ হ'ব পাৰিব। যি কি নহওক, বহুখিনি কথা ক'লোঁ, কিন্তু আপোনালোকক মই আজি এইখন ছিগিয়ে গৈছে, মই থৈ দিয়া কেইবাদিনো হ'ল, গতিকে ছিগি গৈছে বাৰু। যি কি নহওক, ইয়াতে মাটিতেই দেখাই দিওঁ আপোনালোকক। চাওক, তাতে অলপ প্ৰব্লেম হোৱাৰ কাৰণে মই ঘৰৰ ভিতৰলৈ লৈ আহিলোঁ। আৰু ইয়াতে আপোনালোকে চাব পাৰে, চাওক, প্ৰিমিয়াম 6 feet 5 hand লিমিটেড। মই প্ৰিমিয়ামতে এতিয়াও কৰি আছোঁ। আপোনালোকে জানে বহু বেষ্ট মই প্ৰিমিয়ামতে কৰিছোঁ, বেলেগ কোম্পানীত মই যোৱাই নাই আজিলৈ। আৰু আপোনালোকে চাওক, ইয়াতে ফাৰ্মাৰ নেম দেখিছে, মোৰ নামটো। আৰু এইবাৰ মই লৈছিলোঁ, অৰ্থাৎ পোৱালি লৈছিলোঁ 1656টা। ঠিক আছে, 1656টা লৈছিলোঁ। আৰু মোৰ মৰ্টেলিটি হৈছিলে 86। ঠিক আছে, 86টা মৰ্টেলিটি হৈছিলে। আৰু বাৰ্ড চল্ড হৈছিলে, অৰ্থাৎ বাৰ্ড মানে লিফটিং হোৱাটোক চল্ড বুলি কোৱা হয়। অৰ্থাৎ যোনটো মোৰ বাৰ্ড মানে লিফটিং হৈ গ'ল, অৰ্থাৎ কোম্পানীয়ে লৈ গ'ল ডাঙৰ হোৱাৰ পিছত, সেইটো মানে চল্ড বুলি কয়, অৰ্থাৎ বেচা, লিফটিং বুলি কোৱা হয়। আৰু এইটো হৈছে 1570টা লিফটিং হ'ল। ঠিক আছে, তাৰপিছত বাৰ্ড এক্সিছ বাৰ্ড নাই, আৰু শ্বৰ্ট বাৰ্ড নাই। ঠিক আছে, আৰু উইক বাৰ্ড যদি চাই 2.29, অৰ্থাৎ 3%, 0.5%, 3%ও কম, অৰ্থাৎ 0.5% মান উইক বাৰ্ড আছিলে, সেইখিনি দুৰ্বল বাৰ্ড বুলি কোৱা হয়। আৰু ইয়াতে মৰ্টেলিটি পাৰ্চেণ্টেজ যদি চাই আপোনালোকে 5.19। ঠিক আছে, মৰ্টেলিটি পাৰ্চেণ্টেজটো হৈছে 5.19। ঠিক আছে, আৰু ষ্টেণ্ডাৰ্ড RC যদি চাই 8 টকা 65 পইচাকৈ দিয়ে, প্ৰিমিয়ামত দিয়ে আপোনাৰ ষ্টেণ্ডাৰ্ড। যদি আপুনি 86, অৰ্থাৎ ইয়াতে চাওক, প্ৰডাকশ্যন কষ্ট হৈছে 86, অৰ্থাৎ 86 টকাৰ ভিতৰত যদি আপুনি এটা মুৰ্গী 1 কিলো বনাব পাৰে, তেনেহ'লে আপোনালোকে পাব 8 টকা 65 পইচা। ঠিক আছে, 86 ৰুপিজৰ ভিতৰত যদি আপুনি এটা মুৰ্গী 1 কিলো কৰিব পাৰে, তেনেহ'লে আপোনালোকে পাব 8 টকা 65 পইচাকৈ। ঠিক আছে, তাৰপিছত যদি চাই ইয়াতে এইফালে মোৰ আপোনাৰ কষ্টিং যদি চাই, তেনেহ'লে কষ্টিংটো পিছত দেখাম আপোনালোকক। তাৰপিছত যদি চাই আপোনালোকে চাওক, এজ, অৰ্থাৎ কিমান দিনত মোৰ লিফটিং হ'ল। লিফটিং হৈছিলে 43 ডেইজত। ঠিক আছে, 43.88, মানে যিখিনি লেম্বাৰ্ডখিনি লৈ গৈছিলে পিছদিনাখন লৈ গৈছিলে 43 পিছদিনাখন, অৰ্থাৎ 44, গতিকে 43.88 দেখাইছে। আৰু ডে গেইন আছিলে 66.00, অৰ্থাৎ 66 গ্ৰামকৈ ডেইলি বাঢ়িছিলে। আৰু বাৰ্ড চল্ড কেজি, অৰ্থাৎ কিমান কুইণ্টেল হৈছিলে, এইটো চাওক, আপোনাৰ 4546.550, অৰ্থাৎ 4546 ধৰিব পাৰে, 4546 কিলো কি হৈছিলে আপোনাৰ এইখিনি ব্ৰইলাৰত ইমান ৱেট হৈছিলে। 1570টা ব্ৰইলাৰত 4546 কিলো হৈছিলে। ফিড কনজামিশ্যন হৈছিলে 7350 কিলো, আৰু এভাৰেজ বডি ৱেট আহিছিলে 2 কিলো 896, অৰ্থাৎ 2 কিলো 900 ধৰিব পাৰে, 4 গ্ৰামমান কম আছিলে। 2 কিলো গোটেই ফাৰ্মখনৰ, অৰ্থাৎ 1570টা ব্ৰইলাৰ এভাৰেজ ৱেট আহিছিল 2 কিলো 896। তাৰপিছত যদি চাই আপোনাৰ FCR চাই 1.617 আহিছিলে FCR,
আৰু কনভাৰ্টেড FCR অৰ্থাৎ CFCR বুলি যাক কোৱা হয় সেইটো আহিছিলে 1.393 ঠিক আছে 1.393 ধুনীয়া ৰিজাল্ট হৈছিলে মোৰ আৰু EEF এটো হৈছে ইমান তাৰপিছত আপোনাৰ ফাৰ্ষ্ট উইক অৰ্থাৎ প্ৰথম উইকত মৰ্টেলিটি হৈছিলে 1.63 আৰু বেসিক GC পেমেন্ট যদি চাই আপোনাৰ 39328 আছিলে ঠিক আছে তাৰপিছত যদি আপোনাৰ টোটাল কষ্ট চাই তেনেহলে আপোনাৰ মুৰ্গীত ধৰিছিলে কোৱালিটিত ধৰিছিলে 51000 ইমান 100 ফিডত ধৰিছিলে ইমান মেডিসিনত কাটিছে মোৰ 3650 টকা ভ্যাকচিনত কাটিছে 3100 আৰু এডমিন চাৰ্জ কাটিছে 4900 তাৰপিছত যদি চাই তেনেহলে প্ৰডাক্ট কষ্ট আছিলে মোৰ 3,57,112 টকা ঠিক আছে তাৰপিছত যদি আপোনালোকৰ মোৰ পাৰ কিলো অৰ্থাৎ মই প্ৰডাক্ট কষ্ট কমোৱাৰ কাৰণে মই পাইছিলো 11 টকা 63 পইচাকে আৰু গ্ৰেড যদি চাই এ গ্ৰেড পাইছো ঠিক আছে তাৰপিছত মই এতিয়া কিমান পেমেন্ট পালো হেতু মই আপোনালোকক দেখাই আছো আৰু ইফালে যদি চাই এখন চিকি গৈছে প্ৰডাক্ট ইনসেন্টিভ যদি চাই 13,549 টকা প্ৰডাক্ট ইনসেন্টিভ পাইছো যেহেতু মই 86 ৰ তলত 1 কিলো বনাইছো গতিকে মই পাইছো 13,549 টকা মই এডিশনাল অৰ্থাৎ প্ৰডাক্ট ইনসেন্টিভ পাইছো তো সেল ইনসেন্টিভ নাই মৰ্টেলিটি ইনসেন্টিভ নাই আৰু এভাৰেজ সেল ৰেট হৈছে 88 অৰ্থাৎ বহুতে কম ৰেটত কি হৈছিলে বেচা গৈছিলে ঠিক আছে আৰু যেহেতু তেতিয়া দাম নাছিলে হেতু কাৰণে কি হৈছিলে বহুত কম ৰেটত বেচা গৈছিলে আৰু এতিয়া হয়তো আপোনাৰ 120 125 এনেকুৱা ৰেটত চলি আছে এতিয়া বৰ্তমান আৰু ইফালে যদি চাই আপোনালোকে ইয়াতে দেখিব আপোনাৰ টোটাল RC ঠিক আছে মই একো আনা নাছিলো ইয়াতে আদাৰ ডেট কিবা কিবি থাকে যদি আপুনি কিবা তাৰ পৰা কোম্পানীৰ পৰা বাই কৰে তেনেহলে ইয়াতে থাকে কিন্তু একো নাছিলে গতিকে ইয়াতে চাওক টোটাল RC আছিলে মোৰ 52,877 আৰু TDS কাটে এটো 10000 ওপৰত যদি আপুনি পইচা পায় তেনেহলে TDS কাটে TDS মোৰ কাটিছে 529 ঠিক আছে মই নেট পেমেন্ট পালো 52,348 rupees ঠিক আছে এইবাৰ অৰ্থাৎ মই এই যেটো বেছ পুহি আছে তাৰ আগৰবাৰ মই পালো 52,343 rupees ঠিক আছে এইখনে হৈছে GC মই আজি আপোনাক সম্পূৰ্ণৰূপে ডিটেইলছত দেখালো কিমান টকা পালো আৰু কিমান মুৰ্গীত পাইছো আপোনালোকে চাওক 1570 টা মুৰ্গীত পালো আপোনাৰ 52,343 এইখনে হৈছে GC আৰু আপোনালোকে নাভাবিব যে আপোনালোকে নাপাব আপোনালোকে কষ্ট কৰক আপোনালোকে ভালকে কামখিনি কৰক আপোনালোকে নিশ্চয় সফল হ'ব আৰু আজি ভিডিওটো ইমানেই যদি ভিডিওটো চাই ভাল পাইছে সকলোৰে মাজত ভিডিওটো শ্বেয়াৰ কৰিব